নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'লৈ। আদানী আম্বানীৰ কলাধনৰ প্ৰসংগ, পাকিস্তানৰ প্ৰসংগ, ৰাম মন্দিৰ বিভিন্ন বিতৰ্কৰ মাজেৰে আজি দেশত অনুষ্ঠিত হৈ আছে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। এইবাৰ দেশৰ লোকসভা নিৰ্বাচন 7টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ইয়াৰে ইতিমধ্যে 3টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু আজি দেশত অনুষ্ঠিত হৈ আছে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু আজিৰ এই ভিডিঅ'টোত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশসমূহক লৈ পেলাই আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু নিজৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। আহিছো আজিৰ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ যি ভোটগ্ৰহণ তাৰ কিছু তথ্য লৈ পেলাই। আজি সমগ্ৰ দেশৰ 9খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বমুঠ 96টা লোকসভা সমষ্টিৰ কাৰণে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে আৰু এই ভোটগ্ৰহণত সৰ্বমুঠ 17.7 কোটি ভোটাৰে 1717 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি ইভিএমত বন্দী কৰিব। আৰু প্ৰথমতে আপোনালোকক কোন ৰাজ্যত কিমানটা লোকসভা সমষ্টিৰ কাৰণে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে তাৰ কিছু তথ্য এই মুহূৰ্তত আপোনালোকক জনাই ল'ব বিচাৰিম। তেলেংগানাত 17টা লোকসভা সমষ্টিৰ কাৰণে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, অন্ধ্ৰপ্ৰদেশত 25, উত্তৰ প্ৰদেশত 13, বিহাৰত 5টা, ঝাৰখণ্ড 4, মধ্যপ্ৰদেশ 8, মহাৰাষ্ট্ৰ 11, উৰিষ্যা 4, ৱেষ্ট বেংগল 8 আৰু জম্মু কাশ্মীৰৰ শ্ৰীনগৰ লোকসভা সমষ্টিৰ কাৰণে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। আৰু আজিৰ এই ভোটগ্ৰহণত কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থী আজি তেওঁলোকৰ ভাগ্য ভোটাৰসকলে ইভিএমত বন্দী কৰিব আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে বৰ্তমানৰ 5গৰাকীও কেন্দ্ৰীয় মন্ত্ৰী এই চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত অৱতীৰ্ণ হৈছে। হেভিৱেট প্ৰাৰ্থী বুলি ক'লে আমি আচলতে যিকেইটা প্ৰাৰ্থীৰ নাম আপোনালোকক সেইখিনি নাম উল্লেখ কৰিব বিচাৰিম। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ এই চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। AIMIMৰ মুৰব্বী অৰ্থাৎ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিও এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যথেষ্ট চৰ্চিত মহিলা সাংসদ মহুৱা মৈত্ৰা এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ভাৰতীয় চিনেমা জগতৰ এগৰাকী যথেষ্ট চৰ্চিত অভিনেতা শত্ৰুঘ্ন সিনহাৰ উপৰিও YS শৰ্মিলা এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই নিৰ্বাচনত যদি আমি কিছু তথ্য আপোনালোকক জনাব পাৰোঁ এনেকুৱা ধৰণৰ যে মুঠ আসন 96খন, ইয়াৰে 64খন আসন জেনেৰেল কেটেগৰী হয় আৰু SC 20টা আৰু ST 12টা লোকসভা আসনৰ কাৰণে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। মুঠ প্ৰাৰ্থী 1717 গৰাকী, ইয়াৰে পুৰুষ প্ৰাৰ্থী 1547 গৰাকী আৰু মহিলা প্ৰাৰ্থী 170 গৰাকী। মুঠ ভোটাৰ সংখ্যা ইতিমধ্যে মই উল্লেখ কৰিছোঁ 17.7 কোটি আৰু 1,92,000 ভোট কেন্দ্ৰত আজি ভোটাৰসকলে প্ৰাৰ্থী এই 1717 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি ইভিএমত বন্দী কৰিব। এতিয়া আহিছোঁ প্ৰসংগ, আচলতে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন কিহৰ ওপৰত চৰ্চা চলি আছে। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে হঠাতে দেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিছিলে আমাৰ ভাৰতবৰ্ষৰ তথা বিশ্বৰ আগশাৰীৰ উদ্যোগপতি আদানী আম্বানীৰ প্ৰসংগক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টানি আনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে ৰাহুল গান্ধীয়ে পূৰ্বতে বিগত 5টা বছৰে আদানী আম্বানীৰ প্ৰসংগটো তেওঁ সদনৰ ভিতৰে বাহিৰে যথেষ্ট সৰব হৈছিলে, কিন্তু নিৰ্বাচন ঘোষণা হোৱাৰ পিছৰ পৰা আদানী আম্বানীৰ তেওঁ সমালোচনা কৰা বাদ দিছে। গতিকে প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিলে যে কংগ্ৰেছে আদানী আম্বানীৰ পৰা কিমান টকা লৈছে, কলাধন কিমান লৈছে, তাৰ মানে প্ৰাকে প্ৰকাৰে আদানী আম্বানীৰ যে কলাধন আছে বা তেওঁলোকৰ যে কলাধনৰ প্ৰসংগটো সন্মুখলৈ আহিছে বা তেওঁলোকে যে কলাধন তেওঁলোকৰ আছে সেই কথাটো কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰিছে। ইয়াৰ মাজতে কিন্তু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন স্থানত গৈ পেলাই তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিছে। উত্তৰ প্ৰদেশ, উৰিষ্যাকে আদি কৰি বিভিন্ন স্থানত তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিছে আৰু এই নিৰ্বাচনত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কিন্তু নিৰ্বাচনৰ যি নিৰ্বাচনী প্ৰচাৰ তাতে কিন্তু পাকিস্তানৰ প্ৰসংগ কিন্তু স্থান লাভ কৰিছিলে। তাৰ লগে লগে ৰাম মন্দিৰৰ প্ৰসংগটো কিন্তু এই নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত স্থান লাভ কৰিছিলে। বিভিন্ন ধৰণৰ যি বিজেপি দলৰ নেতাকৰ্মীসকল আছে তেওঁলোকে উল্লেখ কৰিছিলে যে যদি কংগ্ৰেছ দল শাসনলৈ আহে তেতিয়াহ'লে ৰাম মন্দিৰ ভাঙি পুনৰ বাবৰি মছজিদ নিৰ্মাণ কৰা হ'ব, যদি কংগ্ৰেছ দল শাসনলৈ আহে তেতিয়াহ'লে ভাৰতীয় ক্ৰিকেট দলত বেছিতকৈ বেছি মুছলমান খেলুৱৈসকলে স্থান লাভ কৰিব, এনেকুৱা ধৰণৰ যি মেৰুকৰণৰ ৰাজনীতি। কিন্তু এটা কথা স্পষ্ট যে
পূৰ্বতে বিৰোধীৰ যেনেকুৱা ধৰণৰ ভূমিকা আছিলে এতিয়া কিন্তু বিৰোধীৰ ভূমিকা যথেষ্ট শক্তিশালী হৈছে আৰু পূৰ্বতে ৰাহুল গান্ধীক অমিত শ্বাহ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ ফেক্টৰ বুলি ভবা নাছিলে কিন্তু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে যেন মূল ফেক্টৰটো হৈ পৰিছে ৰাহুল গান্ধী আৰু ইয়াৰ লগে লগে যথেষ্ট সৰব হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু তাৰ মাজতে কিন্তু দেশৰ ৰাজনীতিত আন এক টুইষ্ট আনি দিছে অৰবিন্দ কেজৰিৱাল দিল্লীৰ সুৰানীতি কেলেংকাৰীত তেওঁ ইডিৰ হাতত গ্ৰেপ্তাৰ হৈ 40টাকৈ দিন তিহাৰ জেলত বন্দী হৈ আছিল আৰু শেহতীয়াকৈ যোৱা শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক তেওঁ জামিন প্ৰদান কৰিছে 20 দিনৰ কাৰণে জামিন প্ৰদান কৰা হৈছে অৰবিন্দ কেজৰিৱালক আৰু অৰবিন্দ কেজৰিৱালে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত দ্বিগুণ উৎসাহেৰে তেওঁ যথেষ্ট আগ্ৰাসী ৰূপত শাসকীয় দলক তেওঁ আক্ৰমণ কৰি প্ৰত্যাৱৰ্তন কৰিছে দেশৰ ৰাজনীতিত আৰু তেওঁ এটা কথা উল্লেখ কৰাৰ লগে লগে যথেষ্ট খলগনি সৃষ্টি হৈছে যে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ কাৰণে ভোট বিচৰা নাই তেওঁ অমিত শ্বাহক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কৰি আছে তেওঁ উল্লেখ কৰা মতে বিজেপি দলৰ এটা নীতি আছিলে বিজেপি দলৰ এটা নিয়ম আছে যে ৭৫ বছৰ হৈ গ'লে তেনেকুৱা নেতাক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেনে ক্ষেত্ৰত অহা বছৰ নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছে গতিকে অৰবিন্দ কেজৰিৱালে উল্লেখ কৰা ধৰণে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰ পূৰা হোৱাৰ পিছত তেওঁ যদি নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে তেতিয়াহ'লে নিশ্চয় তেওঁ নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত অমিত শ্বাহে নৰেন্দ্ৰ মোদীক উদ্ধাৰ কৰিবলৈ অমিত শ্বাহে কিন্তু লগে লগে সেই কথাটো উত্তৰ দিছিলে আৰু তেওঁ কৈছিলে যে এই ৭৫ বছৰীয়া যি নীতি ইয়াক লৈ আচলতে তেওঁৰ বয়স হ'লেও কেজৰিৱাল বা আম আদমি পাৰ্টি উৎফুল্লিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ ৭৫ বছৰীয়া যি বিজেপিৰ নীতি সেই নীতি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি ইতিমধ্যে অমিত শ্বাহে উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰা ধৰণে তেওঁ কৈছে যে বিজেপিৰ সংবিধানত কতো লিখা নাই যে ৭৫ বছৰ হ'লেও নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে বা তেওঁ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে গতিকে প্ৰথম যি ৩টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন দেশত অনুষ্ঠিত হৈ গ'ল তাতকৈ কিন্তু যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে এই চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন কিন্তু লক্ষণীয় বিষয় যে এই 3টা পৰ্যায়ত 2019 চনত লোকসভা নিৰ্বাচনত যি ধৰণে এই যি পূৰ্ব আমাৰ 3টা লোকসভা পৰ্যায়ৰ লোকসভা নিৰ্বাচন যেহেতু অনুষ্ঠিত হৈ গ'ল এই 3টা পৰ্যায়ত যিমান ভোটৰ হাৰ হৈছে যিমান শতাংশ ভোট পুল হৈছে তাতকে কিন্তু 2019 চনত ভোটৰ পুল সংখ্যা বেছি আছিল এইবাৰ কিন্তু ভোটদানৰ হাৰ কিন্তু কমিছে তেনে ক্ষেত্ৰত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত যথেষ্ট শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে বিৰোধী শাসক দলেও যথেষ্ট আগ্ৰাসী হৈছে তেওঁলোকেও সঘনাই তেওঁলোকে পৰিৱৰ্তন কৰিবলৈ হৈছে ৰণনীতি আৰু বিজেপিৰ ৰণনীতিৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দলে কিন্তু ৰণনীতি চেঞ্জ কৰি আছে ৰাহুল গান্ধী ইতিমধ্যে কংগ্ৰেছীসকলক প্ৰতিজন কংগ্ৰেছৰ নেতাকৰ্মীক আহ্বান জনাইছে যে কংগ্ৰেছৰ বিৰুদ্ধে উঠা প্ৰতিটো মিছা অভিযোগৰ তাৎক্ষণিক প্ৰত্যুত্তৰ দিব লাগে হেয়া মল্লিকাৰ্জুন খাৰ্গেয়ে হওক বা অসমৰ কোনোবা নেতাকৰ্মী হওক যোনে যেনেকৈ পাৰে সকলোৱে কিন্তু প্ৰত্যুত্তৰ তাৎক্ষণিকভাৱে দিয়াৰ বাবে তেওঁ ইতিমধ্যে আহ্বান কৰিছে আৰু তেওঁ নিজৰ মাজত যি আত্মসমালোচনা কংগ্ৰেছৰ মাজতে বহুতো ভুল আছে বুলি তেওঁ উল্লেখ কৰিছে তেওঁ কৈছে যে মই কংগ্ৰেছত আছোঁ তথাপি কিন্তু কংগ্ৰেছৰ ভুল আছে কিন্তু কংগ্ৰেছৰ এই ভুলসমূহ শুধৰণি কৰিব লাগে আত্মশুধৰণি কৰিব লাগে আত্মসমালোচনা কৰিব লাগে বুলি ৰাহুল গান্ধী ইতিমধ্যে উল্লেখ কৰিছে গতিকে ৰাহুল গান্ধীৰ পৰিৱৰ্তিত ৰণনীতি বিজেপিৰ বিভিন্ন সময়ৰ বিভিন্ন মেৰুকৰণৰ ৰাজনীতি হওক বা বিভিন্ন ধৰণৰ ৰণনীতি আৰু শেহতীয়াকৈ ভাৰতীয় ৰাজনীতিত এক নতুন খলকনি সৃষ্টি কৰা অৰবিন্দ কেজৰিৱালৰ ৰাজনীতিয়ে চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটাৰসকলক কাৰ পক্ষত পতিয়ন হ'ব পাৰে বা চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটাৰসকলৰ মাজৰ পৰা কোন দিল্লীলৈ যাব বা কাৰ ভাগ্যত দিল্লীৰ সদন আছে হেয়া কিন্তু আজিৰ দিনটোত 17 কোটিতকৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব আৰু চূড়ান্ত ফলাফল 4 জুনত সকলোৰে সন্মুখত আহি পৰিব কোন যাব দিল্লীৰ সদনলৈ পৰৱৰ্তী সময়ত নিৰ্বাচন সম্পৰ্কীয় বা দেশৰ ৰাজনীতি বা অসমৰ ৰাজনীতি সম্পৰ্কীয় বিভিন্ন বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম আৰু বিষয়বোৰ কিছু বিশ্লেষণ কৰাৰ বাবে যত্ন কৰিম গতিকে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে এটা সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নিজৰ মতামত কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আপোনাৰ মতামত আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে আজিৰ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম